এই সসটোৰে মই 4 সস দিলোঁ আৰু আধা লিটাৰ বেছিকৈ দিছোঁ এইফালে এয়া পানী গৰম কৰিছোঁ সসপেনতে ইয়াতে পায়স বনাম এইটো টেমা মানে আমাৰ বহুত দিনৰে শাহুমাৰ দিনৰে টেমা বুটুৱাত থাকে সেইকাৰণে আমি এইটো পেলাই দিয়া নাই আৰু 1 কেজি জুখি থোৱা গতিকে এতিয়া আমি 1 কেজি দিম চাউল 4 কেজি তেল গাখীৰ যিহেতু 4 লিটাৰ দিছোঁ 4 লিটাৰত 1 লিটাৰত এপোৱাকৈ সিজে এইটো আগৰ পৰা হিচাপ আছে পায়স সিজোৱাৰ গতিকে 1 কেজিহে দিম পুৰা 1 কেজি এইটো ইমানলৈকে থাকিলে 1 কেজি হয় এইটো একদম সম্পূৰ্ণ ইয়া 1 কেজি চাউল এইখিনিতো এতিয়া আমুলৰ লৈছোঁ মানে লিকুইডটো নহয় এইটো আমুলৰ এইটো মই এতিয়া গুলিব লাগিব আৰু আমি আজিকালি বেছিকৈ লিকুইডৰহে বনাওঁ কিন্তু এইবাৰ চালোঁ সেইকাৰণে এইবাৰ ভাবিলোঁ এনেকৈয়ে বনাওঁচোন পায়সটো কেনেকৈনো বনাওঁ আপোনালোকক দেখাই আছোঁ আপোনালোকে চাব পাৰিব পানীটো গৰম হৈছে আৰু অকণমান কুহুমীয়া হৈছে গতিকে মই ইয়াৰ পৰা এমগ পানী লৈ এনেই আন্দাজমতে লৈ পানীটোত গাখীৰটো অলপমানকৈ গুলি দিম এইটো কাটি লৈছোঁ পেকেটটো আৰু এতিয়া হিচাপ কৰিবলৈ নাই আৰু এনেকৈ লৈ লওঁ লৈ পেলাই এতিয়া গুলি যাম কুহুমীয়া কৰি ল'লোঁ খুব ধুনীয়াকৈ গোল খাইছে দেখিছেনে মানে পানীটো অকণমান কুহুমীয়াতকৈ অকণমান বেছি কুহুমীয়া হ'লে গাখীৰটো ধুনীয়াকৈ গোল খায় আগৰ পায়সটো আমি এনেকৈ আমুলতে বনাওঁ আমুল স্প্ৰে গাখীৰতে কিন্তু আজিকালি আমুল তাজাত বনাবলৈ সহজ কাৰণে বহুতে আমুল তাজাতে বনায় আৰু আজি সেইকাৰণে মই এনেদৰে বনাইছোঁ প্ৰচেছটো অকণমান নতুন কৰিছোঁ শিকোচোন বোলো এনেকৈ বনাই পেলাই এয়া ধুনীয়া হৈছে দেখিছেনে তাৰপিছত বাকীখিনিও মই এনেকৈ গুলি কমপ্লিট কৰিম মই চাইছিলোঁহে প্ৰথমতে এতিয়া সেইকাৰণে গাখীৰটো গোটেইটো ইয়াতে দি দিছোঁ এতিয়া ধুনীয়াকৈ হেতাৰে গুলি পেলাম গেছটো কমাই থৈছোঁ এইটো চচতেই মই পায়সটো সিজাম আৰু গাখীৰটো খুব ধুনীয়াকৈ গোন্ধালি ল'লোঁ মানে এটা টুকুৰা নথকাকৈ হেতাখনে খুব জোৰত ঘুটি ল'লোঁ ঘুটি লোৱাৰ পাছতে মোৰ গাখীৰটো ধুনীয়াকৈ ওলাই গ'ল তাৰ পাছতে এইখিনি পুৰা উতলিবলৈ দিব লাগিব পায়স বনোৱা চচটো সদায় অকণমান ডাঙৰ হ'ব লাগে ডাঙৰ হ'লে পায়সটো ধুনীয়াকৈ সিজে আৰু যিখিনি উপযুক্ত বস্তু প্ৰয়োজনীয় বস্তু গোটেইখিনি যিহেতু ঢালিয়ে দিব লাগিব সেইকাৰণে চচটো একদম ধুনীয়াকৈ সিজিব পৰা এটা ডাঙৰ চচ ল'ব লাগে নিজৰ জোখত আৰু প্ৰত্যেকটো বস্তুৰে এটা পৰিমাণ থাকে আৰু এইফালে লৈছোঁ খিচমিচ অলপ তাৰ পাছতে কাজু কেইটামান এইকেইটা সৰু কৰি দিব লাগিব এইফালে চেনি তেজপাতো দিব লাগিব কাজুখিনি চেনি লৈছোঁ 1 কেজি দেই ইয়াতে তেজপাত 2টা তেজপাতকেইটা মই আগতেই দি দিম গাখীৰটো পুৰা উতলিব লাগিব তেতিয়া চাউলটো দিবলৈ ভাল হ'ব গাখীৰটো উতলক তাৰপিছত আপোনালোকক আকৌ লগ পাই আছোঁ এয়া এতিয়া এইবোৰ সৰু কৰি দিলোঁ আৰু এইটো বৰ দীঘল হৈছে এইবিলাক চব ইমান দীঘল লৈছিলে পেলাইহে দিব এইটো সৰু কৰি দিব লাগিব টুকুৰা কৰি দিব লাগিব ধুনীয়াকৈ ধুই পখালি মই অকণমান 5 মিনিটমান সময় ভিজাই ৰাখিলোঁ আৰু তাৰপাছতে এতিয়া মই গাখীৰটো গৰম হ'লেই চাউলটো দি দিম এই আমুল স্প্ৰে গাখীৰৰ পেকেটটো বহুতে 10 লিটাৰ কৰে কিন্তু আমি 10 লিটাৰ নাই কৰা মই আজি আধা লিটাৰ পেকেটটোত 4 লিটাৰ কৰিছোঁ আৰু 4 লিটাৰ কৰিলে গাখীৰটো অকণমান ডাঠ হ'ব সেইকাৰণে পৰাপক্ষত 4 লিটাৰহে কৰিব লাগে গাখীৰটো উতল আহিলে মই এতিয়া ধুনীয়াকৈ চাউলটো দি দিম চাউলটো দি পুৰা লৰাই থাকিম যেতিয়া মানে চাউলটো সিজিবলৈ ধৰিব তেতিয়াহে মই ইয়াত চেনি দিম আৰু কাজু খিচমিচখিনি আগতেই মাজতে দি ল'ম পুৰা সিজাৰ অলপ পিছতেই মই চেনিটো দিম ভিডিঅ'টো শেষলৈকে চাব তেতিয়া কমপ্লিট গম পাব আৰু যিসকল নতুনকৈ আজি আমাৰ চেনেল ভিডিঅ'টো চাবলৈ আহিছে তেখেতসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব মই সদায় কৈ থাকোঁ আপোনালোকে ভিডিঅ'বিলাক চাই কিন্তু চেনেলটো ছাবস্ক্ৰাইব নকৰে আৰু ছাবস্ক্ৰাইব কৰি ল'ব কাষতে থকা বেল আইকন টিপি অল কৰি ল'ব
আৰু এইফালে চাওক মোৰ এইখিনি দিয়া হৈ গ'ল তাৰ পাছত এয়া খুব ধুনীয়াকৈ সিজিবলৈ দিম প্ৰায় 10 মিনিটমানৰ পিছতেই এনেদৰে সিজাৰ পিছত হৈ যাব গেছটো বেছিকৈ দিব লাগিব আৰু এইখিনি সিজালৈ মই অপেক্ষা কৰিব লাগিব প্ৰায় 10 মিনিটমান এনেদৰে লৰাই থকাৰ পাছতে মোৰ চাউলটো সিজি গ'ল চাউলটো সিজাৰ পিছত এতিয়া মই ইয়াতে চেনিখিনি দি দিব লাগিব আৰু চেনিখিনি অলপ দি পেলাই যথেষ্ট সময় প্ৰায় 2 মিনিটমান সময় আকৌ লৰাই থাকিব লাগিব তেতিয়াহে সোৱাদটো ওলাব চাউলটোত সোৱাদটো সোমাই যাব আৰু চেনিখিনি 1 কেজি চেনি মই 1 কেজি নিদিওঁ প্ৰায় 700 গ্ৰাম মানহে দিব লাগিব গোটেইখিনি দিলেতো বহুতেই মিঠা হৈ যাব আকৌ এতিয়া খুব ধুনীয়াকৈ লৰাব লাগিব এই পায়সটো আচলতে মই ৰাগৰ বাৰ্থডে দিনা বনাইছিলোঁ মোৰ মোবাইলতে জমা হৈ থাকিলে মই পাহৰিলোৱে আপোনালোকক দিম বুলি ভাবি মই ভিডিঅ' কৰি ৰাখিছিলোঁ কিন্তু শ্বেয়াৰ কৰা নহ'লে পিছতহে দেখিছোঁ ভিডিঅ'টো তেনেকৈ আছে গতিকে আজি আকৌ আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ আমুলৰ গাখীৰৰ পায়স কেনেদৰে বনাব পাৰি আজিকালিতো লিকুইডত বনাওঁ ন লিকুইডত নবনাই এনেকৈ পাউডাৰ গাখীৰত পায়সটো বনালে কিমান টেষ্টি হয় আকৌ এবাৰ আগৰ যেতিয়া সৰুতে মাহঁতে বনোৱা বা মই অলপমান জীয়ৰীতে যেতিয়া বনাইছিলোঁ টেষ্টি হোৱাৰ সেই সোৱাদটো আজি আকৌ এই পায়সটো খাই গম পালোঁ তাৰ পাছতে এতিয়া ঘিউটো দিব লাগিব ঘিউটো প্ৰায় 2 চামুচ ঘিউ মই পায়সখিনি হোৱাৰ পাছত ওপৰতে দি দিম বহুতে আকৌ ঘিউৰ বদলি কাপোৰ দিয়ে কাপোৰটো দিলেও ভাল উপকাৰীয়ে হয় কিন্তু সকলোৱে কাপোৰ খাই বেয়া পায় গোন্ধটোৰ কাৰণে কিন্তু মই কাপোৰ নিদি পেলাই গৰু ঘি 2 চামুচ দি দিছোঁ আৰু ইমান ধুনীয়া হৈছে পায়সখিনি এই পায়সখিনি খাবলৈ বৰ টেষ্টি হ'ব ধুনীয়াকৈ সিজিছে আৰু ধুনীয়া জোখত ৰৈ গৈছে এয়া দেখিছেনে খুব ধুনীয়াকৈ জোখত হৈছে আপোনালোকে বনাই খাব পাৰিব ঘৰত বনালে কমটি জোখত বা কমকৈ কাৰোবাৰ কিবা এটা সকাম কিবা পাতিলে যেতিয়া কমকৈ পায়সকণ বনাবলগীয়া হয় এনেদৰে বনাব পাৰি কমকৈ পৰিমাণে আমি এতিয়া বেছিকৈ বনোৱা নাই 4 লিটাৰ গাখীৰত 1 কেজি চাউল বনাইছোঁ এয়াই মানে হিচাপটো আপোনালোকক মই কৈ দিছোঁ এতিয়া মোৰ গেছটো অফ কৰি দিম হৈ গ'ল অলৰেডি পায়স একদম ধুনীয়াকৈ প্লেটত জোখৰ মতে দিব পৰাকৈ পায়স হৈ গৈছে ৰেডি পায়স বনাবলৈ ইচ্ছা কৰা সকলে এনেদৰে পায়স বনাব পাৰিব মই এই ৰেচিপিটো আপোনালোকক সম্পূৰ্ণ শ্বেয়াৰ কৰিলোঁ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় মাগিছোঁ ধন্যবাদ